আমি আজি চিয়াং নদী পাৰৰ দৃশ্য উপভোগ কৰোঁ আৰু তাৰ লগে লগে আমি আপোনালোকক জনাম পাছিঘাটলৈ কিদৰে আপোনালোকে আহিব পাৰিব, ইয়াত কিদৰে ফুৰিব পাৰিব। দৰ্শকসকল, আপোনালোকে যদি কেতিয়াবা পাছিঘাট ভ্ৰমণ কৰিবলৈ আহোঁ বুলি ভাবিছে তথা অৰুণাচলৰ মেচুকা, গেলিং, টুটিং আদি যিসমূহ চীনা সীমান্তৰ অঞ্চল আছে সেইসমূহ যদি ভ্ৰমণ কৰিবলৈ আহে তেতিয়াহ'লে আপোনালোকে গুৱাহাটীৰ পৰা তথা অসমৰ ডিব্ৰুগড়, তিনিচুকীয়াৰ পৰা আপোনালোকে ইয়ালৈ অতি সহজেই আহিব পাৰে। ইয়াৰ কাৰণে আপোনালোকে গুৱাহাটীৰ পৰা পোনপটীয়াভাৱে আপোনালোকে ৰেল যোগেৰে অসমৰ মুকংচেলেক ৰেল ষ্টেচনত উপস্থিত হ'ব পাৰিব আৰু মুকংচেলেক ৰেল ষ্টেচনৰ পৰা আপোনালোকে ৰুকচিন সীমান্তইদি আপোনালোকে আহি পাছিঘাটত উপস্থিত হ'ব পাৰিব। অৰুণাচলৰ পাছিঘাটত উপস্থিত হ'বলৈ আপোনালোকক ৰুকচিনৰ পৰা বা মুকংচেলেক ষ্টেচনৰ পৰা প্ৰায় 1 ঘণ্টা সময় লাগিব আৰু ইয়ালৈ যাতায়াত যোগাযোগ সহজ হয় আৰু আপোনালোকে একেৰাহে ইয়ালৈ গাড়ী লাভ কৰিব। গতিকে আপোনালোকে চাওকচোন, আমি আপোনালোকক দেখুৱাই আছোঁ পাছিঘাটৰ যি চিয়াং নদী, যাক আমি ব্ৰহ্মপুত্ৰ নদী নামেৰে জানো, সেই চিয়াং নদীৰ দৃশ্য। আপোনালোকে চাওক, আমি চিয়াং নদীৰ